Morning everyone. ৰাতিপুৱা মৰ্নিং ৱাক কৰিবৰ কাৰণে ওলাই আহিলোঁ। মৰ্নিং ৱাক কৰিবৰ কাৰণে ওলাই আহোঁতে দেখিলোঁ গোটেই কয়লা। চব এইফালে কয়লা, সেইফালে কয়লা, এইফালে কয়লা। আৰু এই কয়লা কেনেকৈ উঠাই আপোনালোকক দেখুৱাইছোঁ মই। ব'লক মোৰ লগত আহক, দেখাই আছোঁ আপোনাক এই কয়লা যে আমাৰ নদীৰ পৰা কেনেকৈ কয়লা উঠায়। এইখন হৈছে সেইখনেই নদী, যিখন নদীৰ পৰা এই কয়লা উঠাইছে। আৰু সেয়া নাৱত গৈ পিনি মানুহে কয়লা উঠাই লৈ আহে। তেনেকুৱা ভাল। এখন নদীৰ পৰা এনেকৈ কয়লা উঠাই পিনি নাৱত ভৰাই। সেয়া নাও বহুত আছে তাত, আপোনালোক দেখুৱাইছোঁ নাও, কিমান নাও। এইবোৰ চাওক, দেখিলে এয়া নাও। আৰু ইয়াত মূৰ্তি ভাচন কৰা হয়, আমাৰ যিটো নেকি পাণ্ডৱ ঘাট। আৰু ইয়াত ছট পূজাও কৰা হয়। ছট পূজা যে কৰে বহুত ভাল লাগে সেই সময়ত ছট পূজা কৰা দৃশ্যটোত। আহি পাইছেই ছট পূজা, দেখুৱাওঁ আপোনালোকক ছট পূজা কেনেকৈ কৰা হয় আমাৰ ইয়াত। এয়া ছট পূজা য'ত কৰে, এয়া বিহাৰী সম্প্ৰদায়ৰ মানুহে ইমান ধুনীয়াকৈ বনাই থৈছে। এয়া চাওক আমাৰ পাণ্ডৱ ঘাট, বৰগোলাই ছট ঘাট। এয়া হৈছে তেখেতলোকৰ ৰন্ধনৰ কাৰণে নতুনকৈ বনাইছে, এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই, সম্পূৰ্ণ হ'বগৈ আৰু। এয়া কাম কৰিবলৈ মানুহ ওলাই আহিছে ধুনীয়াকৈ, হাতত দা কুঠাৰ লৈ পিনি। ৰাতিপুৱা সময়ছোৱা সঁচাই বহুত ভাল লাগে এনেকৈ মৰ্ণিং ৱাক কৰিব আহি। এইটো হৈছে আমাৰ ৰাস্তা, এইফালেদি গাড়ী মটৰ আহিব পাৰি। আৰু এইফালে আমি খোজকাঢ়ি ধুনীয়াকৈ নেশ্যনেল হাইৱেলৈ উঠি যাওঁ। বহুত ধুনীয়া জেগা, বহুত ধুনীয়া ঠাই। দাদু, সেই ইয়াত আমাৰ মেডাম-মে-ফি পতা হয়। এইটো আমাৰ মেডাম-মে-ফি পতা ঠাই, যিনি বহুত ধুনীয়াকৈ বনাই থৈছে, বহুত ধুনীয়াকৈ সজাই থৈছে। এয়া চাওক, বৰগোলাইলৈ আহিলে নিশ্চয় দেখি পাব, ডিষ্ট্ৰিক্ট তিনিচুকীয়া। আৰু যাহাই আমাৰ এই জেগাত আহিব, বৰগোলাই ছট পূজা বা এই আপোনাৰ মেডাম-মে-ফি য'ত পাতে, তাৰ ওচৰতে এখন ৰেষ্টুৰেণ্ট আছে, চিংফো ভিলা। বিৰাট ধুনীয়া, আপুনি বইল খানা পাব, বইল গাহৰি, টোপোলা ভাত, বহুত আইটেম ডিছ পায়। বহুত মানুহ আহে ইয়াৰ পৰা। যদি ইয়াত আহে তেনেহ'লে এবাৰ ইয়াত সোমাই যাব। আমিতো সোমায়ে থাকোঁ, কিন্তু ভিডিঅ' কৰা নাই আজিলৈকে, কৰিম, আপোনালোকক দেখুৱাম কি ইয়াত ডিছ পোৱা যায় আৰু হোটেলখন কেনেকুৱা। ভাল লাগে। এখন চিংফো ভিল্লাৰ ভিজিট পইণ্ট চাই ভাল লাগিছে চাগে আপোনালোকক, আশা কৰোঁ ভাল লাগিব। এয়া ব্ৰইলাৰ গাড়ী গৈছে, বহুত লেতেৰা গোন্ধাই গৈছে আৰু গাড়ীখন। এনেকৈ আহি থাকোঁতে দেখিলোঁ ধুনীয়াকৈ ছালৰ ওপৰত কোমোৰা এটা লাগি আছে। হয়তো এই কোমোৰাটোৰ ভাৰত হয়তো ছালখন সৰি পৰিবও পাৰে। এই যাওঁতে বিস্কুট দি গৈছিলোঁ, দগী এতিয়া মোক দেখি ফূৰ্তি ৰখি গৈছিলে। ঐ ক'ত যাওঁ? এয়া এতিয়া খোজকাঢ়ি ঘৰলৈ গৈ আছোঁ।
এইটো হৈছে আমাৰ আগত NRL আছিলে, এতিয়া ভাৰত পেট্ৰলিয়াম হৈ গ'ল। NRLৰ পৰা ভাৰত পেট্ৰলিয়াম, যিটো নেকি আমাৰ MLA ভাস্কৰ শৰ্মা ডাঙৰীয়া দেৱে লৈছে বুলি কোৱা শুনিছোঁ, কিন্তু হয়নে নহয় নাজানো, লৈছেনে নাই লোৱা। আৰু তাতে আছক আমাৰ প্ৰভু নাৰায়ণ আৰু লক্ষী আইৰ প্ৰতিমূৰ্তি সঁচাই বিৰাট ধুনীয়াকৈ সজাই ৰাখিছে। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ মই। কৃষ্ণ ৰাম নাৰায়ণ প্ৰভু কৃষ্ণ, সেয়া চাওক। সঁচাই বিৰাট ধুনীয়া লাগিছে। যেতিয়াও আহিব এবাৰ দৰ্শন কৰি যাব। আৰু লগতে তাৰ ওচৰত আছে আমাৰ বহুত নামী ৰয়েল ট্ৰিট, যিটো নেকি লজিং এণ্ড ফুডিং দুইটাই আছে। এয়া চাওক, হোটেল ৰয়েল ট্ৰিট। ইয়াত যদি কেতিয়াবা আহে তেনেহ'লে থকা মেলা সা সুবিধা সকলোখিনি আছে। আৰু ৰয়েল ট্ৰিটৰ পাছফালে আছে আমাৰ স্কুল, যিখন নেকি কিডজি এণ্ড ছানশ্বিন হাই স্কুল। আপোনাৰ ৰয়েল ট্ৰিটৰ পাছফালে ডাষ্টবিনত পেলাম, লেতেৰা কৰি লাভ নাই। हम बिस्कुट नहीं लिया है, कार्गो डूल लिया है, एक के लिए आना, दो से हम पूछ लेते हैं। एक पैकेट लिया है। बोल बा, बोल दिया। आप ये वो आप सब करो कितना ये सब लेके बोले कोई ऐसा बाबू। এয়া বিস্কুট খুৱাইছিলোঁ, এতিয়া গোটেইখিনি লগত আহি আছে। ছাগলীজনীও আহি আছে ধুনীয়াকৈ। কাৰ ছাগলী ক'ব নোৱাৰোঁ। এখন পুলিচ গাড়ী ৰাতি পেট্ৰলিং মাৰি ঘূৰি ফুৰিছে। এখন হৈছে আমাৰ ৱেট ব্ৰিজ, মা দুৰ্গা ৱেট ব্ৰিজ, যিটো নেকি কয়লা গাড়ী চাড়ী ফুল হৈ আহি পিনি আপোনাৰ ইয়াত জোখা হয়, ৱেট কৰা হয়। এইবোৰ চব কয়লা নিবৰ কাৰণে গাড়ী ইয়াত খাৰা আছে, যিমান গাড়ী আছে। আৰু সেই আমাৰ নামঘৰ, ইয়াৰ পৰা হয়তো দেখি নাপাব পাৰে, বুলি দেখুৱাব চেষ্টা কৰিম আপোনালোকক। এইটো টাৱাৰৰ পাছফালে যিটো দেখিছে, এইটো হৈছে আমাৰ নামঘৰ। আৰু এয়া লগতে পেট্ৰল পাম্প। এইজনে মুতিছে নেকি, এইজনে বহি মুতিছে চাগে। সেইবোৰ চব কয়লা নিবৰ কাৰণে ৰখি আছে গাড়ী। আৰু এইটো হৈছে আমাৰ ইণ্ডিয়ান অইল, যিটো নেকি আমাৰ ঘৰৰ একদম মুখামুখিকৈ আছে। এতিয়া আমি ঘৰ পাইছোঁহি, লাহেকৈ ঘৰত সোমাম। ঘৰত সোমাই আৰু লাহেকৈ মোৰ যি কৰ্তব্য সেইখিনি পালন কৰিম। এইটো হৈছে মোৰ ঘৰ, আৰু দেখুৱাম বাৰু, ভালকৈ দেখুৱাম। এইটো পেট্ৰল ডিপু, পেট্ৰল ডিপুৰ অপজিটতে এয়া মোৰ ঘৰ, আৰু এয়া মোৰ দোকান, যিটো নেকি এতিয়া বন্ধ হৈ আছে, লাহেকৈ খুলিম। আৰু এইবোৰ মৰ্ণিং ৱাক কৰি কৰি আহি আছে এতিয়া।
ক'ৰবাৰ কামৰ পৰা আহি আছে নাজানো। এইটো হৈছে আমাৰ ইণ্ডিয়ান অইল পেট্ৰল ডিপু। আৰু এতিয়া আমি ঘৰলৈ সোমাইছোঁ। এইটো আমাৰ ঘৰ। এতিয়া ঘৰলৈ সোমাইছোঁ। এতিয়া আমি এতিয়ালৈ বাই বাই ৰাখোঁ। আজিলৈ ভিডিঅ' ইমানতে সামৰণি হৈছোঁ। বাই বাই। ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব চব কৰি দিব। তাৰ কাৰণে নমস্কাৰ। ডাষ্টবিনত পেলাম, লেতেৰা কৰি লাভ নাই। সেইটো ভালো हम बिस्कुट नहीं लिया है, ड्राइवर को लिया है। एक के लिए आना, दो से हम पूछ लेते हैं। एक पैकेट लिया है। बोल बा बोल दिया आप ये वो आप सब करो कितना आइए सब लेके बोले मैं सब এয়া বিস্কুট খুৱাইছিলোঁ। এতিয়া গোটেইখিনি লগত আহি আছে। ছাগলীজনীও আহি আছে ধুনীয়াকৈ। কাৰ ছাগলী ক'ব নোৱাৰোঁ। এখন পুলিচ গাড়ী ৰাতি পেট্ৰলিং মাৰি ঘূৰি ফুৰিছে। এখন হৈছে আমাৰ ৱেট ব্ৰিজ, মা দুৰ্গা ৱেট ব্ৰিজ, যিটো নেকি কয়লা গাড়ী চাড়ী ফুল হৈ আহি পিনি আপোনাৰ ইয়াত জোখা হয়, ৱেট কৰা হয়। এইবোৰ চব কয়লা নিবৰ কাৰণে গাড়ী ইয়াত খাৰা আছে, যিমান গাড়ী আছে। আৰু সেই আমাৰ নামঘৰ, ইয়াৰ পৰা হয়তো দেখি নাপাব পাৰে। বুলি দেখুৱাব চেষ্টা কৰিম আপোনালোকক। এইটো টাৱাৰৰ পাছফালে যিটো দেখিছে, এইটো হৈছে আমাৰ নামঘৰ। আৰু এয়া লগতে পেট্ৰল পাম্প। এইজনে মুতিছে নেকি? এইজনে বহি মুতিছে চাগে। সেইবোৰ চব কয়লা নিবৰ কাৰণে ৰখি আছে গাড়ী। আৰু এইটো হৈছে আমাৰ ইণ্ডিয়ান অইল, যিটো নেকি আমাৰ ঘৰৰ একদম মুখামুখিকৈ আছে। এতিয়া আমি ঘৰ পাইছোঁহি, লাহেকৈ ঘৰত সোমাম। ঘৰত সোমাই আৰু লাহেকৈ মোৰ যি কৰ্তব্য সেইখিনি পালন কৰিম। এইটো হৈছে মোৰ ঘৰ আৰু দেখুৱাম বাৰু, ভালকৈ দেখুৱাম। এইটো পেট্ৰল ডিপু, পেট্ৰল ডিপুৰ অপজিটতে এয়া মোৰ ঘৰ আৰু এয়া মোৰ দোকান, যিটো নেকি এতিয়া বন্ধ হৈ আছে, লাহেকৈ খুলিম। আৰু এইবোৰ মৰ্ণিং ৱাক কৰি কৰি আহি আছে এতিয়া। ক'ৰবাৰ কামৰ পৰা আহি আছে নাজানো। এইটো হৈছে আমাৰ ইণ্ডিয়ান অইল পেট্ৰল ডিপু। আৰু এতিয়া আমি ঘৰলৈ সোমাইছোঁ। এইটো আমাৰ ঘৰ। এতিয়া ঘৰলৈ সোমাইছোঁ। এতিয়া আমি এতিয়ালৈ বাই বাই ৰাখোঁ। আজিলৈ ভিডিঅ' ইমানতে সামৰণি হৈছোঁ। বাই বাই। ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব চব কৰি দিব। তাৰ কাৰণে নমস্কাৰ।